নমস্কাৰ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল আমি আমাৰ জিকে ফাউণ্ডেশ্যন বেটছৰ ভাৰতৰ ইতিহাসৰ অন্তিম দিশত আগবাঢ়িছোঁ আমি অলমোষ্ট ভাৰতৰ ইতিহাস আমি কমপ্লিট কৰিম আৰু আজি লেকচাৰ নম্বৰ 22 হয় আৰু তিনিটামান লেকচাৰ হ'ব আজিৰ লেকচাৰত আমি কি টপিক কভাৰ কৰিম আহক আমি অলপ চাওঁ সো আজিৰ লেকচাৰত আমাৰ টপিক কভাৰ হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ ওপৰত কংগ্ৰেছৰ আগতে গঠন হোৱা সংগঠনসমূহ কি সংগঠন গঠন হৈছিলে সেইবিলাক আমি আলোচনা কৰিম কংগ্ৰেছৰ গঠন আমি আলোচনা কৰিম তাৰ লগত বিভিন্ন তত্ত্ববোৰ আমি আলোচনা কৰিম কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ অধিৱেশনসমূহ আলোচনা কৰিম যি কংগ্ৰেছৰ সেশন হৈছিল সেই সেশনবোৰ আলোচনা কৰিম বংগ বিভাজনৰ ওপৰত আলোচনা কৰিম নৰমপন্থী আৰু উগ্ৰপন্থী নেতাসকলৰ ওপৰত আলোচনা কৰিম যেনেকৈ মডাৰেট আৰু এক্সট্ৰিমিষ্ট ফেজৰ নেতাসকল আছিল তেখেতসকলৰ ওপৰত আলোচনা কৰিম তাৰে লগত বৈপ্লৱিক যি কাৰ্যকলাপ হৈছিলে সেই আটাইবোৰ আমি আলোচনা কৰিম লক্ষ্ণৌ অধিৱেশন আলোচনা কৰিম আৰু তাৰ লগত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ আৰু অধিৱেশন আমি আছে সেইবিলাক আলোচনা কৰিম ভাৰতীয় পৰিষদ আইন আলোচনা কৰিম 1909 চনত যি ইণ্ডিয়ান কাউন্সিল এক্ট হৈছিল সেইটো আলোচনা কৰিম হোম ৰুল লীগ আলোচনা কৰিম হোম ৰুল লীগ দুটা হৈছিল যেনেকৈ বাল গংগাধৰ তিলক কৰিছিলে আৰু এটা এনি বেচান্তে কৰিছিলে চ' আটাইবোৰ আমি আলোচনা কৰিম লাষ্টত গৈ আমি যি ভাৰতৰ প্ৰথম বিশ্বযুদ্ধলৈকে আমি আলোচনা কৰিম তাৰপিছত নেক্সট ক্লাছত আমি গান্ধীয়ান এৰা আলোচনা কৰিম তো আজিৰ ক্লাছটো খুবেই ইম্পৰ্টেণ্ট হ'ব চ' কাইণ্ডলি প্ৰথমৰ পৰা শেষলৈকে সকলোৱে চাব চ' কংগ্ৰেছৰ আগতে গঠন হোৱা সংগঠনসমূহ কি আছিলে প্ৰথম হৈছে বংগ ভাষা প্ৰশাসিকা সভা আছিলে বংগ ভাষা প্ৰশাসিকা সভা 1836 চনত ৰাজা ৰামমোহন ৰায়ৰ সহযোগীসকলে ইয়াক আৰম্ভ কৰিছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আহে ডাইৰেক্টলি বংগ ভাষা প্ৰশাসিকা সভা কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে আৰু কেতিয়া কৰা হৈছিলে 1836 চনত ৰাজা ৰামমোহন ৰায়ৰ সহযোগীসকলে ইয়াক আৰম্ভ কৰিছিলে ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন ভেৰি ইম্পৰ্টেণ্ট 1866 চনত দাদাভাই নৌৰোজী লণ্ডনত ইয়াক প্ৰতিষ্ঠা কৰিছিলে ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন তাৰপিছত পুনা সাৰ্বজনিক সভা 1870 চনত MG ৰাণেডে ইয়াক আৰম্ভ কৰিছিল মহাৰাষ্ট্ৰত 1870 চনত ঠিক আছে ইণ্ডিয়ান লীগ 1875 চনত শিশিৰ কুমাৰ ঘোষে ইয়াক প্ৰতিষ্ঠা কৰিছিল ক্ষমা কৰিব তেওঁ বাংলা বাতৰি কাকত প্ৰতিষ্ঠা কৰিছিল অমৃত বজাৰ পত্ৰিকা ইম্পৰ্টেণ্ট হয় অমৃত বজাৰ পত্ৰিকা কোনে কৰিছিলে শিশিৰ কুমাৰ ঘোষে কৰিছিলে আৰু ইণ্ডিয়ান লীগো তেওঁ প্ৰতিষ্ঠা কৰিছিলে 1875 চনত ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যন আছে 1876 চনত সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দ মোহন বসুৱে ইয়াক প্ৰতিষ্ঠা কৰিছিল ভেৰি ইম্পৰ্টেণ্ট ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যন এইকেইটা কংগ্ৰেছ প্ৰতিষ্ঠা হোৱাৰ আগতে এইকেইটা সংগঠন মানে এষ্টাব্লিছ হৈছিলে বা কনষ্টিটুৱেণ্ট হৈছিলে অ'কে কোনে কৰিছিলে ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যন 1876 চনত সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দ মোহন বসুৱে ইয়াক প্ৰতিষ্ঠা কৰিছিল যিমানবিলাক ইম্পৰ্টেণ্ট ফেক্ট আছে সেইবিলাকহে লৈছোঁ আননেচেচাৰী বেলেগ লোৱা নাই চ' আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট হয় সেইবিলাকহে লৈছোঁ এটা লাইনো আপোনালোকে স্কিপ নকৰিব মাদ্ৰাজ মহাজন সভা 1884 চনত বীৰঘাবচাৰী আৰু সুব্ৰমণিয়াম আয়াৰ আৰু পি আনন্দ চাৰ্লুৱে ইয়াক প্ৰতিষ্ঠা কৰিছিলে বম্বে প্ৰেচিডেঞ্চি এছ'চিয়েশ্যন ভেৰি ইম্পৰ্টেণ্ট হয় 1885 চনত ফিৰোজ শ্বাহ মেহতা KT টেংলাং আৰু বদৰুদ্দিন টাইবজী ইয়াক প্ৰতিষ্ঠা কৰিছিলে বম্বে প্ৰেচিডেঞ্চি এছ'চিয়েশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ডাইৰেক্টলি আহে চ' কংগ্ৰেছৰ গঠন হোৱাৰ আগতে আমি দাদাভাই নৌৰোজীৰ বিষয়ে অলপ আলোচনা কৰোঁ আহক চ' দাদাভাই নৌৰোজী তেওঁ আছিল প্ৰথম ভাৰতীয় ব্ৰিটিছ সংসদ সদস্য চ' ব্ৰিটিছ যি আমি পাম নেক্সট আৰু তো দাদাভাই নৌৰোজীয়ে 1892 চনত তেওঁ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হৈছিলে ইউনাইটেড কিংডম তেওঁ আৰু তেতিয়া যি ইউনাইটেড কিংডমৰ লিবাৰেল পাৰ্টি আছিলে চ' তাৰে তেওঁ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হৈছিলে অ'কে
তেওঁ কংগ্ৰেছৰ 3টা অধিৱেশনত সভাপতিত্ব কৰিছিলে, ভেৰি ইম্পৰ্টেণ্ট হয়, 1886 চনত, 1893 চনত আৰু 1906 চনত। আমি অধিৱেশনবিলাকো পঢ়িম ভালদৰে। তেওঁ 1876 চনত ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ প্ৰথম অনুমান প্ৰস্তুত কৰিছিল। তেওঁক ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ জনক বুলিও জনা যায়। তেওঁ প্ৰথমবাৰৰ বাবে স্বৰাজ শব্দটো ব্যৱহাৰ কৰিছিল, ভেৰি ইম্পৰ্টেণ্ট। স্বৰাজ শব্দটো কোনে ব্যৱহাৰ কৰিছিলে? দাদাভাই নাওৰোজীয়ে প্ৰথম কৰিছিল। তাৰপিছত বাকী যি এক্সট্ৰিমিষ্ট লিডাৰবিলাক আছিলে, যেনেকৈ বাল গংগাধৰ তিলক, তেওঁতো কৈছিলে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট, আই শ্বেল হেভ ইট, তেওঁ কৈছিলে, হয়নে নাই? স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক ল'মেই। তো প্ৰথম কোনে কৈছিলে? দাদাভাই নাওৰোজীয়ে ব্যৱহাৰ কৰিছিলে, ঠিক আছে, কলকাতা ছেছনত ব্যৱহাৰ কৰিছিলে। তেওঁক ভাৰতৰ মহান বৃদ্ধ পুৰুষ বুলিও জনা যায়। দ্য গ্ৰেণ্ড অল্ড মেন কাক বুলি জনা যায়? দাদাভাই নৰজীক। কাইণ্ডলি কমেণ্ট কৰিবচোন, দ্য গ্ৰেণ্ড অল্ড লেডি বুলি কাক জনা যায় আপোনালোকে কমেণ্ট কৰিব। ৰাজগুপ্তাৰ পাৰ্চী সম্প্ৰদায়ৰ বাবে তেওঁৰ এখন সাপ্তাহিক বাতৰি কাকত আৰু ভইচ অফ ইণ্ডিয়া কিতাপ লিখিছিলে। তো ৰাজগুপ্তাৰ কোনে লিখিছিলে? দাদাভাই নাওৰোজীয়ে লিখিছিলে, আৰু ভইচ অফ ইণ্ডিয়াও তেখেতেৰে কিতাপ আছিলে, ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু এখন কিতাপ লিখিছিলে, ক্ষমা কৰিব, কিতাপ লিখিছিলে, তেওঁ বাতৰি কাকত আছিলে ৰাজগুপ্তাৰ আৰু ভইচ অফ ইণ্ডিয়া বাতৰি কাকত আছিলে। কিতাপ আছিলে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া, আমি যোৱা ক্লাছতো পঢ়িছোঁ এইটো। আৰু তেওঁ কি দিছিলে? ড্ৰেইন ৱেল থিয়ৰী দিছিলে, ধন নিষ্কাশন তত্ত্ব ব্যাখ্যা কৰে। এইখন কিতাপতে ড্ৰেইন ৱেল থিয়ৰী, যোৱা ক্লাছটোত আমি পঢ়িছোঁ এইটো, হয়নে? দাদাভাই নৰোজীয়ে কৈ দিছিলে। তেওঁ 1851 চনত নৱৰোজী ফুৰদনজী আৰু এছ বেংগলীৰ সৈতে ৰহুনমাই মাজদায়া চানান সভা নামৰ এটা আন্দোলনো আৰম্ভ কৰিছিলে। কি কৰিছিলে? তেওঁ 1851 চনত নৱৰোজী ফুৰদনজী আৰু এছ বেংগলীৰ সৈতে, এই দুটা পাৰ্চনেলিটি কি, ৰহুনমাই মাজাদায়া চানান সভা নামৰ এটা আন্দোলন আৰম্ভ কৰিছিলে। ৰহুনমাই মাজাদায়া চানান সভা এটা আন্দোলন আৰম্ভ কৰিছিল। অ'কে, কিবা যদি দুই এটা স্পেলিং অলপ দীঘলীয়া হয়, সেইটো 2-3 বাৰ যেতিয়া আমি পঢ়ি যাওঁ, তো সেইটো আমাৰ মনত থাকি যায়। তো সেইটো কাৰণে বাইচান্স উই আৰ অলছ' হিউমেন না, তো হিউমেন এৰৰ হয় মাজে মাজে। চ' সেইটো আমি আমাৰ সেইটো দুৰ্বলতা হিচাপে নলৈ কিনে আমি তাক 2-3 বাৰ ৰিভাইজ কৰিব লাগে। ময়ো আপোনালোকক পঢ়াই আছোঁ, বাট ময়ো এটা হিউমেন হয়, আই এম নট ৰবট, এজ ইট ইজ যি আছে তাকে পঢ়াই দিম, বাট ডেফিনেটলি মোৰ ফালৰ পৰা এৰৰ হ'ব পাৰে। তো সেইটো যদি 2-3 বাৰ আপোনালোকে পঢ়িব পাৰে, তো মই ভাবোঁ সেইটো মই নিজেই প্ৰেক্টিছ কৰিছোঁ, তাৰ পৰা ভাল ফল পাই আমি সেই ৱৰ্ডটো আৰু মনত থাকে, কেতিয়াও সেই ৱৰ্ডটো আমাৰ পৰা মনৰ পৰা নাযায়, ঠিক আছে। চ' নেক্সট আমি এতিয়া কংগ্ৰেছৰ গঠন পঢ়োৱা হওক। কংগ্ৰেছৰ গঠন কেনেকৈ হৈছিলে? চ' প্ৰতিষ্ঠাপক আছিলে, কোন আছিলে? হোম, তেখেতৰ নাম হৈছে এলেন অক্টাভিয়ান হিউম। অ'কে, হোম এইটো এলেন অক্টাভিয়ান হিউম হয় তেখেতৰ ফুল নেম। তো প্ৰতিষ্ঠাপক, কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিলে 1885 চনত। এলেন অক্টাভিয়ান হিউমে ইয়াক গঠন কৰিছিলে, যাক ভাৰতীয় পক্ষী বিজ্ঞানৰ জনক বুলি জনা যায়। তো যি এলেন অক্টাভিয়ান হিউম, তেওঁ ভাৰতৰ পক্ষী বিজ্ঞানৰ জনক হয়, আৰু তেওঁক ভাৰতৰ পক্ষী বিজ্ঞানৰ পিতৃ বুলি জনা যায় বা জনক বুলি জনা যায়। 1885 চনত পুনাত প্ৰথমখন বৈঠক আহ্বান কৰা হৈছিল, যদিও প্লেগৰ বাবে স্থান সলনি কৰি বম্বেলৈ অনা হৈছিলে। তো প্ৰথম প্লেন কৰা হৈছিলে পুনাত, বাট প্লেগৰ কাৰণে কি হৈছিলে, স্থান সলনি কৰি পিছত আমাৰ বম্বেত যি গকুল দাস তেজপাল কলেজ আছে তাতে কৰে। তো প্ৰথম অধিৱেশনখন গকুল দাস তেজপাল সংস্কৃত মহাবিদ্যালয়ত বম্বেত অনুষ্ঠিত হৈছিল। এই প্ৰথম অধিৱেশনত 72জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল, ভেৰি ইম্পৰ্টেণ্ট। তো কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিলে? গকুল দাস তেজপাল কলেজ বম্বেত হৈছিলে।
আৰু এই প্ৰথম অধিৱেশনত ৭২জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল, য'ত মাত্ৰ 2জন মুছলমান সদস্য আৰু কোনো মহিলাই ইয়াত অংশগ্ৰহণ কৰা নাছিল। তো প্ৰথম অধিৱেশনত 72 ডেলিগেটছে তাত অংশগ্ৰহণ কৰিছিল। পিছত আৰু মুছলমানৰ পৰা 2জন প্ৰাৰ্থী আছিলে, সদস্য আছিলে, আৰু মহিলাৰ কোনো অংশগ্ৰহণ নাছিলে। কিন্তু পিছত সভাপতি হয় মহিলা, প্ৰথম আমাৰ এনি বেচেণ্ট হয়, তাৰপিছত আমাৰ ভাৰতীয় মহিলা সৰোজিনী নাইডু হয়। আমি পঢ়িম কংগ্ৰেছৰ অধিৱেশনকেইখন ইম্পৰ্টেণ্ট, তেতিয়া গম পাম। তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠনৰ তাৎক্ষণিক কাৰণ কি আছিল? এই জাতীয় কংগ্ৰেছৰ আগতেতো বহুতটা সংগঠন গঠন হৈছিলে, আমি পালোঁ হয়নে? ইণ্ডিয়ান এছ'চিয়েশ্যন হৈছিলে। ইয়াৰ বাকী জাতীয় কংগ্ৰেছ যি গঠন হ'ল, ইয়াৰ তাৎক্ষণিক কাৰণ কি আছিল সেইটো ইম্পৰ্টেণ্ট হয়। এলবাৰ্ট বিল 1883 চন। ই এনে এক ব্যৱস্থা আছিল য'ত জ্যেষ্ঠ ভাৰতীয় মেজিষ্ট্ৰেটসকলক ভাৰতত থকা ব্ৰিটিছ প্ৰজাসকলৰ সৈতে জড়িত গোচৰসমূহৰ সভাপতিত্ব কৰিবলৈ অনুমতি দিয়া হৈছিল, কিন্তু ই ব্ৰিটিছসকলৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰিছিল, যাৰ বাবে ইয়াক ঘূৰাই ল'বলগীয়া হৈছিল আৰু ই ভাৰতীয়সকলৰ আগত ব্ৰিটিছসকলৰ আচল ৰূপ উদঙাই দিছিল। তো এইটো এটা মেইন কাৰণ আছিল তাৎক্ষণিক কাৰণৰ ভিতৰত। ছেফটি ভাল্ভ তত্ত্ব, ছেফটি ভাল্ভ থিয়ৰী আছিল। কি হয় এইটো আমি চাওঁ। লালা ৰাজপথ ৰায় তেওঁৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া আলোচনী য়ং ইণ্ডিয়া। তো যি ছেফটি ভাল্ভ তত্ত্ব, এইটো কাৰ যি লালা ৰাজপথ ৰায় তেওঁৰ মাহেকীয়া আলোচনী কি য়ং ইণ্ডিয়াৰ, এইটো তেওঁ থিয়ৰী দিছিলে। অ'কে, কনস্পিৰেচি থিয়ৰী, ষড়যন্ত্ৰ তত্ত্ব, RP দত্ত, এইকেইটা থিয়ৰী আপোনালোকে মনত ৰাখিব দেই। লাইটিং কণ্ডাক্টৰ তত্ত্ব, লাইটিং কণ্ডাক্টৰ থিয়ৰী গোপাল কৃষ্ণ গোখলে। তো এই কোনে লাইটিং কণ্ডাক্টৰ থিয়ৰী, কনস্পিৰেচি থিয়ৰী কোনে দিছিলে, ছেফটি ভাল্ভ থিয়ৰী কোনে দিছিলে, এইকেইটা ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। তো এতিয়া ভেৰি ইম্পৰ্টেণ্ট, আমাৰ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ অধিৱেশনসমূহ আমি আলোচনা কৰিম। এটা অধিৱেশনো মিছ নকৰিব, এইটো ডাইৰেক্ট অধিৱেশনৰ এটাৰ ওপৰত কুৱেশ্যন আহে। আৰু যিসকলে আমাৰ APSC প্ৰিপাৰেশ্যন কৰিছে তেখেতসকলৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট হয় কংগ্ৰেছৰ অধিৱেশনকেইখন। যিকেইখন আপোনালোকে এনচাৰ ৰাইটিং কৰাতে আপোনালোকে ইয়াৰে বহুত হেল্প হ'ব। অধিৱেশন কেইখনসমূহ আমি ভালদৰে জানিলে। অ'কে, চ' প্ৰথম অধিৱেশন 1885 চনত WC বেনাৰ্জীয়ে সভাপতিত্বত বম্বেত অনুষ্ঠিত হৈছিল। অলৰেডি পালোঁ, গকুল দাস তেজপাল কলেজত, সংস্কৃত কলেজত হৈছিলে। আৰু ইয়াত প্ৰথম অধিৱেশনত কোনে কৰিছিলে? WC বেনাৰ্জীয়ে কৰিছিলে। ইয়াত সভাপতিত্ব কৰিছিলে, ইম্পৰ্টেণ্ট হয়। প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব, বাৰে বহুত কুৱেশ্যন আহিছে। য'ত 72জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল, অলৰেডি আমি পাতিলোঁ। য'ত 2জন তাৰে মুছলমান আছিলে আৰু মহিলাৰ কোনো অংশগ্ৰহণ নাছিলে, অলৰেডি পালোঁ। তো দ্বিতীয় অধিৱেশন 1886 চনত দাদাভাই নৌৰোজীয়ে সভাপতিত্বত কলকাতাত অনুষ্ঠিত হৈছিল, য'ত 434জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। তো ছেকেণ্ড ছেশ্যন কেতিয়া হৈছিলে? 1886 চনত। আৰু অলৰেডি দাদাভাই নৌৰোজীয়ে 3খন অধিৱেশন কৰিছে, হয় না? আমি অলৰেডি পালোঁ এতিয়া। তো দ্বিতীয়খনত সভাপতিত্ব, প্ৰথমখনত WC বেনাৰ্জীয়ে কৰে, দ্বিতীয়খনত দাদাভাই নৌৰোজীয়ে সভাপতিত্ব কৰে। আৰু তাতে টোটেল 434জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিলে। তৃতীয় অধিৱেশন 1887 চনত বদৰুদ্দিন তায়াবজীয়ে সভাপতিত্বত কলকাতাত অনুষ্ঠিত হৈছিল। তেওঁ আছিল কংগ্ৰেছৰ প্ৰথমজন মুছলমান সভাপতি। তো 1887 চনত কোনে কৰিলে? বদৰুদ্দিন তায়াবজীয়ে কৰে, আৰু কলকাতাত এইটো অনুষ্ঠিত হৈছিল। আৰু তেওঁ মুছলমান প্ৰথম সভাপতি আছিলে কংগ্ৰেছৰ, ৰাইট। ফ'ৰ্থ ছেশ্যন, চতুৰ্থ অধিৱেশন 1888 চনত জৰ্জ ইউলাৰৰ সভাপতিত্বত এলাহাবাদত অনুষ্ঠিত হৈছিল। তেওঁ আছিল কংগ্ৰেছৰ প্ৰথমজন ব্ৰিটিছ সভাপতি। তো প্ৰথমজন হৈছে মুছলমান সভাপতি আছিলে বদৰুদ্দিন তায়াবজী, আৰু ব্ৰিটিছ কোন আছিলে? জৰ্জ ইউলাৰ আছিলে। অ'কে, ভেৰি ইম্পৰ্টেণ্ট, এটাও আপোনালোকে স্কিপ নকৰিব। কাইণ্ডলি কমেণ্ট কৰিব আপোনালোকে আমাৰ GK ফাউণ্ডেশ্যন বেটছটো কেনেকুৱা পাইছে, কিবা আপোনালোকে বিচাৰে নেকি, কিবা ইম্প্ৰুভমেণ্ট লাগে। আৰু মই আপোনালোকক আগৰ পৰাই কৈছোঁ, কাইণ্ডলি আপোনালোকে নিজে নোটছ বনাই যাব, যি ইম্পৰ্টেণ্ট পইণ্ট হয়। এনেকৈ অসমীয়াত আপোনালোকে
ক'তো নাপায় অ'কে অসমীয়াটো আমাৰ অসমৰ যিমানকেইটা ইউটিউব চেনেল আছে তাতেও আপোনালোকে নাপায় তেওঁলোকে পেইড কোৰ্চত মেবি এনেকৈ আপোনালোকক দিব পাৰে বাট ইউটিউবততো এনেকৈ ফ্ৰীলি এভেইলেবল নকৰায় অ'কে ত' সেইটো কাৰণে আপোনালোকৰ কাৰণে এইটো বেষ্ট সুযোগ আপোনালোকে যিমান পাৰে আপোনালোকে ইয়াতে নোটছ বনাওক আৰু আপোনালোকে ৰিভিজন কৰি গৈ থাকক এইটো আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ মই চ' নেক্সট হৈছে 1896 চনত কলকাতাত অনুষ্ঠিত হৈছিল নেক্সট ছেশ্যন তো আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম প্ৰথমবাৰৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে গাইছিল তো বন্দে মাতৰম ক'ত গৈছিলে কলকাতা যি ছেশ্যন হৈছিলে 1896 চনত আৰু ইয়াত ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীতটি গাইছিলে আৰু বন্দে মাতৰম ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম ৰচনা কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট হয় 1901 চনত কলকাতাৰ ছেশ্যন অনুষ্ঠিত হৈছিল মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰিছিল কিন্তু সভাপতিত্ব কৰা নাছিল দেই সভাপতিত্ব তেওঁ বেলগাম ছেশ্যনতহে কৰে ঠিক আছে কৰ্ণাটকত কিন্তু ইয়াতে অংশগ্ৰহণ কৰিছিলে 1901 চনত মহাত্মা গান্ধীয়ে ইম্পৰ্টেণ্ট হয় কোনটোত অংশগ্ৰহণ কৰিছিল আৰু কোনটো অধিৱেশনত মহাত্মা গান্ধীয়ে সভাপতিত্ব কৰে এই দুটা অধিৱেশন ডিফাৰেণ্ট হয় তেওঁ বেলগামত কৰে আৰু এইটোত অংশগ্ৰহণ কৰিছে 1901 চনত 1905 চনত গোপাল কৃষ্ণ গোখলে সভাপতিত্বত বেনাৰসত অনুষ্ঠিত হৈছিল তো গোপাল কৃষ্ণ গোখলে কি বেনাৰস ছেশ্যনত তেওঁ সভাপতিত্ব কৰিছিলে ইয়াত স্বদেশী আন্দোলন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল 1905 চনত জানে বংগ বিভাজন হয় তো বংগ বিভাজনৰ পিছতে স্বদেশী আন্দোলন আৰম্ভ হয় ৰাইট আৰু এইটো ছেশ্যনতে স্বদেশী আন্দোলন গ্ৰহণ কৰা হৈছিলে 1906 চনত দাদাভাই নৰোজীয়ে আৰু ক'লে কলকাতাত অনুষ্ঠিত হৈছিল তেওঁ তিনিখন অধিৱেশনত সভাপতিত্ব কৰে স্বৰাজ স্বদেশী বৰ্জন আৰু ৰাষ্ট্ৰীয় শিক্ষা এই চাৰিটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল তো ভেৰি ইম্পৰ্টেণ্ট দাদাভাই নৰোজীয়ে স্বৰাজ শব্দটো কলকাতা ছেশ্যনত 1906 চনত ব্যৱহাৰ কৰে ফাৰ্ষ্ট টাইমৰ কাৰণে তাৰপিছত এইকেইটা ৱৰ্ড স্বদেশী বৰ্জন যেনেকৈ বিদেশী বস্তুৰ বহিষ্কাৰ বৰ্জন আৰু ৰাষ্ট্ৰীয় শিক্ষা নেশ্যনেল এডুকেশ্যনৰ ওপৰত এই চাৰিটা প্ৰস্তাৱ গ্ৰহণ কৰিছিলে দাদাভাই নৰোজীয়ে ভেৰি ইম্পৰ্টেণ্ট হয় 1907 চনত ৰাজবিহাৰী ঘোষে সভাপতিত্বত চুৰাটত অনুষ্ঠিত হৈছিল এই অধিৱেশনখন কংগ্ৰেছৰ দুটা ভাগত বিভক্ত হৈছিল উগ্ৰপন্থী আৰু নৰমপন্থী তো চুৰাট স্প্লিট বুলি চুৰাট সংঘাত বুলি এটা আপোনালোকৰ কুৱেশ্যন আহে চুৰাট স্প্লিট কেতিয়া হৈছিলে 1907 চনত হৈছিলে আৰু তাত কোনে সভাপতিত্ব কৰিছিলে ৰাজবিহাৰী ঘোষে সভাপতিত্ব কৰিছিলে ইয়াতে চুৰাট স্প্লিট হয় বিকজ কিছুমান ডিমাণ্ড আছিলে যি এক্সট্ৰিমিষ্ট ফেজ নেতাসকলৰ তেখেতসকলৰ ডিমাণ্ড আছিলে কিছুমান আৰু সেই ডিমাণ্ডবিলাক যি মডাৰেট ফেজৰ নেতাসকল আছিল তেওঁলোকে গ্ৰহণ কৰা নাছিল তো তাৰ কাৰণে তেওঁলোকৰ মাজত সংঘৰ্ষ হৈছিল আৰু এইটোকে চুৰাট স্প্লিট বুলি কোৱা হয় আৰু এই দুটা কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছিল এটা হৈছে উগ্ৰপন্থী যোনে এক্সট্ৰিমিষ্ট আৰু এটা নৰমপন্থী যোনে মডাৰেট 1911 চনত কলকাতাত অনুষ্ঠিত হৈছিলে অধিৱেশন অ'কে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা লিখিত আমাৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন এই অধিৱেশনত প্ৰথম গোৱা হৈছিল ভেৰি ইম্পৰ্টেণ্ট হয় মই এটা লাইন আপোনালোকৰ কাৰণে সজাই আনিছোঁ তো আপোনালোকে স্কিপ নকৰিব অলপ ঠিক আছে ভালদৰে চাই যাব আৰু নোট কৰি যাওক মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ তো জন গণ মন ক'ত কৈছিলে 1911 চনৰ কলকাতা ছেশ্যনত কৈছিলে এইখনত গোৱা হৈছিলে প্ৰথমবাৰৰ বাবে আমাৰ যি ৰাষ্ট্ৰীয় সংগীত অ'কে 1916 চনত অম্বিকা চৰণ মজুমদাৰ সভাপতিত্বত লক্ষ্ণৌত অনুষ্ঠিত হৈছিল যাৰ ফলত কংগ্ৰেছৰ পুনৰ মিলন ঘটে তো চুৰাট স্প্লিট 1907 চনত হয় য়েছ 1907 চনত আৰু 1916 চনত যি অম্বিকা চৰণ মজুমদাৰ আছিল তেখেতৰ সভাপতিত্বত লক্ষ্ণৌত হয় আৰু লক্ষ্ণৌত পুনৰ মিলন ঘটে ঠিক আছে যি এক্সট্ৰিমিষ্ট আৰু মডাৰেট ফেজৰ মুছলিম লীগ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত লক্ষ্ণৌ চুক্তি নামেৰে জনাজাত এক যৌথ চুক্তি স্বাক্ষৰিত হয় তো মুছলিম লীগ কেতিয়া হয় 1906 চনত হয় আৰু মুছলিম লীগ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত কি এটা পেক চাইন হয় অ'কে এইটো ক'ত আছে লক্ষ্ণৌ অধিৱেশনত ভেৰি ইম্পৰ্টেণ্ট হয় 1917 চনত এনি বেচণ্টে এতিয়া আহি গ'লে সভাপতিত্বত কলকাতাত অনুষ্ঠিত হৈছিল তো এনি বেচণ্টৰ সভাপতিত্বত যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেশ্যন হৈছিলে 1917 চনত
কলকাতাত অনুষ্ঠিত হৈছিলে কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিলে এনি বেচেণ্ট আছিলে তাৰপিছত সৰোজিনী নাইডু আহিব আমি পঢ়িম এতিয়া 1925 চনত সৰোজিনী নাইডুৰ সভাপতিত্বত কামৰূপত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি আৰু ভাৰতীয় ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল উত্তৰ প্ৰদেশৰ তেখেতে ৰাজ্যপাল হৈছিলে ওকে আফটাৰ ইণ্ডিপেণ্ডেন্স আছিলে এইটো আৰু প্ৰথম ভাৰতীয় মহিলা এনি বেচেণ্টটো ব্ৰিটিছ মূলৰ আছিলে ওকে তেওঁ প্ৰথম মহিলা সভাপতি আছিলে ক'ত আছিলে কলকাতা সেশনত 1917 চনত এনি বেচেণ্ট কিন্তু 1925 চনত কানপুৰ সেশনত আমাৰ সৰোজিনী নাইডুৱে তেখেতে সভাপতিত্ব কৰিছিলে 1925 চনত আৰু তেওঁ উত্তৰ প্ৰদেশৰ ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিলে সেইটো ইম্পৰ্টেণ্ট 1929 চনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত লাহোৰত অনুষ্ঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ পূৰ্ণ স্বাধীনতা আৰু পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গৃহীত কৰিছিল 1930 চনৰ 26 জানুৱাৰীত আনুষ্ঠানিকভাৱে প্ৰথম স্বাধীনতা দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰা হৈছিল ভেৰি ইম্পৰ্টেণ্ট হয় তো জৱাহৰলাল নেহৰুৱে সভাপতিত্ব কৰি লাহোৰ সেশনত কৰিছিলে ওকে 1929 চনত আৰু এই লাহোৰ সেশনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্ণ স্বাধীনতা লাইক ফুল কমপ্লিট ইণ্ডিপেণ্ডেন্স আৰু পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গৃহীত কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট হয় হা কোনটো সেশনত কৰিছিলে লাহোৰ সেশনত 1929 চনত 1930 চনত 26 জানুৱাৰীত আনুষ্ঠানিকভাৱে প্ৰথম স্বাধীনতা দিৱস হিচাপে উদযাপন কৰাৰ ঘোষণা কৰা হৈছিল এতিয়া মানে গান্ধীজীৰখন বেলগামত অলৰেডি কৈছে 1924 চনত মহাত্মা গান্ধীৰ সভাপতিত্বত বেলগামত কৰ্ণাটকত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ সেশন তেওঁ সভাপতিত্বত কৰা একমাত্ৰ অধিৱেশন তো তেওঁ এটাই সভাপতিত্ব কৰিছিলে অধিৱেশনত 1924 চনত যি কৰ্ণাটকৰ বেলগামত 1931 চৰ্দাৰ পাটেলৰ সভাপতিৰ কাৰাচীত অনুষ্ঠিত হৈছিলে 1931 চনত কাৰাচীত হয় 1937 চনত জে এল নেহৰুৱে জৱাহৰলাল নেহৰুৰ সভাপতিত্বত ফেজেপুৰত অনুষ্ঠিত হৈছিলে গাঁৱত অনুষ্ঠিত হোৱা প্ৰথম অধিৱেশন তো ফেজেপুৰ যি গ্ৰাম্য অঞ্চল আছিলে তাতে এইখন প্ৰথম অধিৱেশন 1937 চনত 1938 আৰু 39 মহাত্মা গান্ধী বনাম সুভাষ চন্দ্ৰ বসু 1939 চনত কি কৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পদত্যাগ কৰে কংগ্ৰেছৰ পৰা তাৰপিছত তেওঁ ফৰৱাৰ্ড ব্লক গঠন কৰে আমি পাম আৰু 1938 চনত অধিৱেশনত হৰিপুৰত গুজৰাটত অনুষ্ঠিত হৈছিল আৰু এ.চি. বসু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল 1939 চনত ত্ৰিপুৰীত অনুষ্ঠিত অধিৱেশনত গান্ধীৰ প্ৰাৰ্থী পট্টাবী সীতাৰামায়ক পৰাস্ত কৰি এইচ.চি. বাসু পুনৰ সভাপতি নিৰ্বাচিত হৈছিল কিন্তু পিছত এইচ.চি. বাসুৱে পদত্যাগ কৰিছিল 1939 চনত ৰাজেন্দ্ৰ প্ৰসাদ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল মদন মোহন মালৱাই আটাইতকৈ বেছি সংখ্যক বাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ভেৰি ইম্পৰ্টেণ্ট তো মদন মোহন মালৱাই ভাৰতৰ জাতীয় কংগ্ৰেছ আটাইতকৈ বেছি সংখ্যক সভাপতিত্ব কৰিছিলে ওকে জে বি কৃপালানী স্বাধীনতাৰ সময়ত সভাপতি কৰিছিলে জে বি কৃপালানী ইম্পৰ্টেণ্ট হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ আটাইতকৈ কম বয়সীয়া সভাপতি আবুল কালাম আজাদ আছিল তো এইকেইটা আমি কংগ্ৰেছৰ ইম্পৰ্টেণ্ট সেশন যিমানবিলাক যোনে সভাপতিত্ব কৰিছিলে আটাইবোৰ আমি পঢ়িলোঁ ভালদৰে আৰু এটাও স্কিপ নকৰিব এটাও আপোনালোকে এই গোটেইকেইটা নোট কৰিব আৰু গোটেইকেইটা নোট কৰি ৰিভিজন দিব 2 বা 3 বাৰ তেতিয়া মনত থাকিব তো এই আমি গোটেই আমাৰ যেতিয়া গোটেই আধুনিক ইতিহাস পঢ়াৰ পিছত এই অধিৱেশনসমূহৰ বিষয়ে আমি পঢ়াটো সুবিধাজনক লাইক আমি যেতিয়া মডাৰ্ণ হিষ্ট্ৰী গোটেই কমপ্লিট পঢ়িম না তেতিয়া আকৌ এবাৰ আমি ইয়াক ৰিভিজন দিম মই সেইটো কাৰণে ইয়াত নোট কৰি দিছোঁ তো তেতিয়া আমি আৰু মনত থাকিব ভালদৰে ওকে সো সেইটো কাৰণে আমাক আপোনালোকে লাইক সিৰিয়েলি যাব লাইক 1 বাই 1 এনেকৈ জাম নকৰিব আজি মই এনচিয়েণ্ট পঢ়িলোঁ আজি মই মডাৰ্ণ হিষ্ট্ৰীৰ এটা যিকোনো বোলে গান্ধীয়ান এটা পঢ়োঁ সেনেকৈ নাযাব সেনেকৈ গ'লে আপোনালোকৰ লাইক এনেই পঢ়িব পাৰিব মনত নাথাকিব কানেক্ট কৰিব লাগিব আমাৰ ইতিহাস কি ইতিহাসটো বুজিব লগা কৰি আছে ইয়াত এতিয়া একো নাই বুজিব লগা হয়নে নাই ইতিহাস আমি ষ্টৰী আকাৰত পঢ়িব লাগিব সাধু কথা টাইপত আমি পঢ়িব লাগিব সাধু কথা টাইপত যেতিয়া আমি পঢ়িম তেতিয়া আমাৰ ইয়াত মনত থাকিব তো এতিয়া আমি বংগ বিভাজনৰ ওপৰত পঢ়োঁ বংগ বিভাজনৰ ওপৰত পঢ়ি কিনে আমি তাৰপিছত আজি বহুত ক্লাছটো প্ৰায়
দীঘল হ'ব পাৰে যদি মই আপোনালোকে বহুত দীঘল ক্লাছ আপোনালোকে বহুত কম চাই মই এটা অবজাৰ্ভ কৰিছোঁ চ' মই ভাবিছোঁ মই এইটো ক্লাছ মই দুটা ছেশ্যনত ডিভাইড কৰিম চ' আপোনালোকেও চাগে ব'ৰ হৈ যায় নেকি বহুত কিমান ষ্টৰি সাধু কথা পঢ়িম হয়নে তো আৰু আপোনালোকে কমেণ্ট কৰিব কাৰণ মই ভাল পাওঁ যদি মই দীঘলে এটা ক্লাছতে সমাপ্ত কৰিবলৈ ভাল পাওঁ এটা লাইক তেতিয়া এটা কি বুলি কয় ষ্টৰিটো মানে লাইক যদি ডিভাইড হৈ যায় না ৰসটো নাপায় সেই টেষ্টটো নাপায় সেইটো কাৰণে মই একেবাৰে কমপ্লিট কৰিব চেষ্টা কৰোঁ কিন্তু আপোনালোকে মই অবজাৰ্ভ কৰিছোঁ যিমানে দীঘল ক্লাছ হয় আপোনালোকে সেইটোত ভিউজ কম আহে আৰু শ্বৰ্ট ক্লাছবিলাকৰ আপোনাৰ ভিউজ বেছি আহে চ' ডেফিনেটলি আপোনালোকে আশা কৰোঁ সেইটোৱে আপোনালোকে ভাল পাই চাগে শ্বৰ্টছ উইদিন 30 মিনিটছ 25 মিনিট 30 মিনিটছ সেইটোৰ ভিতৰত কৰি দিম তো আমি আজি বংগ বিভাজন অলপ পঢ়োঁ তাৰপিছত নেক্সট আমি গৰম দল আৰু নৰম দলৰ ওপৰত পঢ়িম অ'কে বহুত ইম্পৰ্টেণ্ট হ'ব এইকেইটা আমাৰ এতিয়াৰ পৰা আপোনালোকে অলপো স্কিপ নকৰিব আগৰ দুই এটা লেকচাৰ যদি স্কিপ কৰিছে ডেট ইজ অ'কে কিন্তু এইকেইটা লেকচাৰ আপোনালোকে স্কিপ নকৰিব তো বংগ বিভাজনৰ বিষয়ে আমি পঢ়োঁ আহক বংগ বিভাজন কিয় হৈছিল সেইটো পঢ়োঁ তাৰপিছত আমি আজি সামৰণি কৰিম আজি ক্লাছটো আৰু এটা মই এই ক্লাছটো সামৰণি আৰু এটা পাৰ্ট মই 30 মিনিটছত আপলোড কৰি দিম আপোনালোকক কাৰণ আপোনালোকে বহুত দীঘলীয়া ক্লাছ আপোনালোকে চাব নোৱাৰে নেকি নাজানো বাট আপোনালোকে এইটো মই অবজাৰ্ভ কৰিছোঁ এইটো নাচায় সেইটো কাৰণে আমি দুটা পাৰ্টত ভাগ কৰিম ইয়াক 1 ঘণ্টাৰ ওপৰত এইটো প্ৰায় 1 ঘণ্টাটো লাগিলেহেঁতেন এইটো ক্লাছ চ' বংগ বিভাজন 1905 চনত হৈছিল সকলোৱে জানে লৰ্ড কাৰ্জন 1899 পৰা 1905লৈকে তেওঁ আছিলে লাইক ভাইচৰয় আছিলে সেই সময়ত ভাৰতৰ ভাইচৰয়জনে 1905 চনত বিভাজন প্ৰস্তাৱ দিছিলে বংগ বিভাজন তো বংগ বিভাজন কৰিছিল লৰ্ড কাৰ্জন আছিলে সেই সময়ৰ ভাইচৰয় অ'কে এই বিভাজনে হিন্দু আৰু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিছিলে বংগ বিভাজনে যাৰ ফলত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পাইছিল যি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত প্ৰতিধ্বনিত হৈছিল চ' লৰ্ড কাৰ্জনৰ বৈপ্লৱিক নীতিসমূহ কি নীতিৰ কাৰণে তেওঁ বংগ বিভাজন কৰিছিলে কলকাতা কৰ্পৰেশ্যন আইন 1899 অফিচিয়েল চিক্ৰেটছ এক্ট 1904 সংবাদ মাধ্যমৰ স্বাধীনতা কৰ্তন কৰিবলৈ ভাৰতীয় বিশ্ববিদ্যালয় আইন 1904 বংগ বিভাজন 1905 এইকেইটা লৰ্ড কাৰ্জনৰ বৈপ্লৱিক নীতি আছিলে লৰ্ড কাৰ্জনে বংগ বিভাজন কৰিছিলে কাৰণ তাতে আমাৰ এপিক চেণ্টাৰ আছিল তাতেই মেইন যিবিলাক আমাৰ ফ্ৰীডম ফাইটাৰ আছিল তাৰ পৰাই মানে সেইটোৱে এটা চেণ্টাৰ আছিলে মানে সেইটো কাৰণে এই বংগ বিভাজনটো তেওঁ প্ৰস্তাৱ কৰিছিল তো বংগক ভাগ কৰা হৈছিল কি ভাৰতত ভাগ কৰাইছিলে পূৰ্ব বংগ মুছলমান বৰ্তমান অসম বাংলাদেশ আমাৰ যি অসমৰ চিলেট এইবিলাক আটাইবোৰ বংগ বিভাজনৰ আণ্ডাৰত আহিছিলে অ'কে পশ্চিমবংগ হিন্দু বৰ্তমান পশ্চিমবংগ উৰিষ্যা বিহাৰ এইকেইটা পাৰ্টত বিভাগ কৰিছিলে হয়নে চ' ব্ৰিটিছসকলে বংগ বিভাজনৰ বাবে দিয়া কাৰণ হ'ব আচলতে মেইন কাৰণ বেলেগ আছিলে কিন্তু ব্ৰিটিছসকলে কি কাৰণ দিছিলে তো ব্ৰিটিছসকলে 1905 চনত বংগ বিভাজনক মূলতঃ প্ৰশাসনিক সুবিধা আৰু বৃহৎ আৰু বৈচিত্ৰ্যময় জনসংখ্যা থকা অঞ্চলটোক সুশাসন উন্নত কৰাৰ প্ৰয়োজনেৰে ভিত্তিত সঠিক বুলি যুক্তি দিছিল চ' প্ৰকৃত কাৰণ কি আছিলে বংগক দুৰ্বল কৰা যি তো জাতীয়বাদী যি কাৰ্যকলাপ এইটো এপিক চেণ্টাৰ আছিলে স্নায়ু কেন্দ্ৰ আছিলে হয় না নাই তো এইটো দুৰ্বল কৰাৰ কাৰণে সেইটো মেইন ৰিজন আছিলে কিন্তু ব্ৰিটিছে বেলেগে দিছিলে হয়নে বিভাজন ঘোষণা কৰা হৈছিলে জুলাই 1905 চনত বিভাজনৰ কাৰ্যকৰী কৰা হৈছিলে অক্টোবৰ 1905 ইম্পৰ্টেণ্ট হয় কেতিয়া ঘোষণা আৰু কেতিয়া কাৰ্যকৰী কৰা হৈছিলে চ' কংগ্ৰেছৰ অধিৱেশনসমূহ যি বংগ বিভাজন হৈছিল তেতিয়া কি অধিৱেশন হৈছিলে 1905 চনৰ কংগ্ৰেছৰ অধিৱেশন এই অধিৱেশনখন বেনাৰছত অনুষ্ঠিত হৈছিল আৰু জি কে গোপাল কৃষ্ণ গোখলে সভাপতিত্ব আছিল আমি অলৰেডি পালোঁ ইয়াত বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলনৰ অনুমোদন জনোৱা হৈছিল তো স্বদেশী আন্দোলনৰ বিদেশী সামগ্ৰী আৰু উৎপাদিত বস্তু বৰ্জন কৰা হ'ব স্বদেশী আন্দোলনৰ মেইন ৰিজন এইটো আছিলে আনুষ্ঠানিক ঘোষণা 1905 চনৰ 7 আগষ্ট কলকাতা টাউন হলত কৰা হৈছিলে স্বদেশী আন্দোলনৰ বিষয়ে অ'কে ইম্পৰ্টেণ্ট হয় 1906 চনৰ কলকাতা কংগ্ৰেছ অধিৱেশন যি দাদাভাই নৰোজীয়ে কৰিছিল ই দাদাভাই নৰোজীয়ে সভাপতিত্বত আছিলে এইখন ছেশ্যন এই অধিৱেশনত 4টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হৈছিল অলৰেডি আমি পালোঁ কি হৈছিলে স্বৰাজক লক্ষ্য হিচাপে গ্ৰহণ কৰা হৈছিলে বিদেশী সামগ্ৰী বৰ্জনৰ আমি অলৰেডি কৈছোঁ স্বদেশী আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ পৰিষদ গঠন
এইকেইটা গঠন কৰা হৈছিলে দাদাভাই নাওৰোজী ছেছনত কলকাতা অধিৱেশনত অ'কে 1907 চনত চুৰাট কংগ্ৰেছ অধিৱেশন ৰাজবিহাৰী ঘোষৰ সভাপতিত্ব আছিলে অলৰেডি পালোঁ এই অধিৱেশনত কংগ্ৰেছ নৰমপন্থী আৰু গৰমপন্থী বিভক্ত হৈছিল বিভাজনৰ কাৰণসমূহ বংগ বিভাজন বিৰোধী স্থিতিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভূমিকা বিভাজনৰ মূল কাৰণ আছিল উগ্ৰপন্থীসকলে যি গৰমপন্থী আছিলে আন্দোলনটোক সমগ্ৰ দেশজুৰি আৰু এক গণসংগ্ৰাম হিচাপে গঢ়ি তুলিব বিচাৰিছিল কিন্তু নৰমপন্থীসকলৰ তেতিয়াও ব্ৰিটিছ প্ৰশাসনৰ ওপৰত বিশ্বাস আছিল আৰু যি মডাৰেট ফেজ আছিল তেওঁলোকৰ ব্ৰিটিছ প্ৰশাসনকে বিশ্বাস কৰিছিলে আৰু তেওঁলোকে শান্তিপূৰ্ণভাৱে আন্দোলন কৰিব বিচাৰিছিলে আৰু তেওঁলোকে বৰ্জন আন্দোলন কেৱল বংগ আৰু বিদেশী সামগ্ৰীৰ মাজতে সীমাবদ্ধ ৰাখিব বিচাৰিছিল ব্ৰিটিছসকলে কংগ্ৰেছৰ ভিতৰত গাজৰ আৰু লাঠিৰ আৰ্হি কেৰট এণ্ড ষ্টিক মডেল গ্ৰহণ কৰিছিল গাজৰ কেৰট নৰমপন্থী সন্তুষ্ট কৰা আৰু কি লাঠি গৰমপন্থী দমন কৰা তো আজি বৰ্তমান এইটো ক্লাছ মই এইটো পাৰ্টটো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট পাৰ্টত আমি নৰমপন্থী আৰু উগ্ৰপন্থী যি গৰমপন্থী আছে তেওঁলোকৰ ওপৰত পঢ়িম তাৰপিছত আমি বাল গংগাধৰ তিলকৰ ওপৰত পঢ়িম তাৰপিছত আমি কি পঢ়িম ভাৰতীয় পৰিষদ এণ্ড ইণ্ডিয়ান কাউন্সিল এক্ট 1909 ওপৰত পঢ়িম অ'কে বৈপ্লৱিক কাৰ্যকলাপসমূহ পঢ়িম বহুত ইণ্টাৰেষ্টিং হ'ব তাৰপিছত প্ৰথম বিশ্বযুদ্ধৰ ওপৰত পঢ়িম ভাৰত প্ৰতিৰক্ষা আইন 1915 চন পঢ়িম হোম ৰুল লীগ পঢ়িম অ'কে লক্ষ্ণৌ পেক পঢ়িম লক্ষ্ণৌ অধিৱেশন পঢ়িম এইটো পঢ়ি আমি নেক্সট ক্লাছটো সমাপ্ত কৰিম তাৰপিছত আমি গান্ধীয়ান এৰা পঢ়িম গান্ধীয়ান এৰা বহুত ইম্পৰ্টেণ্ট হ'ব আৰু আমি 3টামান ক্লাছত আমি ভাৰতৰ মডাৰ্ণ হিষ্ট্ৰী শেষ কৰিম তাৰপিছত আমি ইণ্ডিয়ান পলিটিৰ ক্লাছ আৰম্ভ কৰিম তো আপোনালোকে নেক্সট ক্লাছটো কি বিচাৰে ইণ্ডিয়ান হিষ্ট্ৰী শেষ হোৱাৰ পিছত জিঅ'গ্ৰাফী বিচাৰে নে পলিটি বিচাৰে নে ইকনমিক্স বিচাৰে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব লগ পাম নেক্সট ক্লাছত তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক আজি আৰু এটা ক্লাছ মই আপলোড কৰিম এই ছেকেণ্ড পাৰ্টটো অ'কে ইয়াৰে থেংক ইউ ছ' মাছ অল কাইণ্ডলি আমাৰ চেনেলটো সকলোৱে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নতুন চেনেল হয় সকলোৱে জানে তো আপোনালোকেও এইটোত ছাপোৰ্ট কৰিব বাকী মোৰ ফালৰ পৰা মই যি আপোনালোকক ছাপোৰ্ট কৰিব লাগে মই কৰি যাম আৰু আপোনালোকক কাইণ্ডলি ছাপোৰ্ট কৰিব লগ পাম নেক্সট ক্লাছত ধন্যবাদ